মৰিগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন সহায় অসমৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ 53তম জন্মদিন উপলক্ষে জুবিন গাৰ্গৰ সোঁৱৰণত অহা 18 নৱেম্বৰ মঙলবাৰে মৰিগাঁও অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন সহায় অসমৰ সভাপতি ৰাজু মহন্তৰ নেতৃত্বত পৃথকে শিবিৰ আয়োজন। এফালে যদি ৰক্তদান শিবিৰ, আনফালে বিনামূলীয়া স্বাস্থ্য শিবিৰ, আকৌ পদপথৰ লোকসকলৰ মাজত কম্বল বিতৰণৰ পৰা শিশু সুৰক্ষা গৃহৰ শিশুসকলৰ মাজত আহাৰ বিতৰণৰ কাৰ্যসূচীলৈকে স্বেচ্ছাসেৱী সংগঠন সহায় অসমৰ উদ্যোগত মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয় ৰক্তকেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰা হ'ব ৰক্তদান শিবিৰ। আনফালে সহায় অসমৰ উদ্যোগত আৰু চুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ সহযোগত মৰিগাঁও সদৰ বিহুতলীত আয়োজন কৰিছে বিনামূলীয়া স্বাস্থ্য শিবিৰ, য'ত ৰাইজে লাভ কৰিব বিনামূলীয়াভাৱে বিভিন্ন ৰোগৰ চিকিৎসা আৰু কিছু সংখ্যক ঔষধো। এই অনুষ্ঠান আৰম্ভণিৰ পাছতে আৰম্ভ হ'ব সহায় অসম আৰু মৰিগাঁওবাসী ৰাইজৰ সহযোগত পদপথৰ লোকসকলক কম্বল বিতৰণৰ লগতে শিশু সুৰক্ষা গৃহৰ শিশুসকলৰ মাজত আহাৰ বিতৰণৰ কাৰ্যসূচী। অহা 18 নৱেম্বৰত অনুষ্ঠিত হ'ব লগা এই মহৎ কাৰ্যসূচীৰ বাবে মৰিগাঁওবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে সহায় অসম তথা আয়োজকে। অসমৰ হিয়ামঠু আমাৰ সকলোৰে মৰমৰ জুবিন দা জন্মদিন উপলক্ষে তেওঁ সোঁৱৰণিত আমি সহায় অসমৰ উদ্যোগত আৰু মৰিগাঁও চিভিলৰ ৰক্ত কেন্দ্ৰৰ সহযোগত আমি 18 নৱেম্বৰ তাৰিখে বিনামূলীয়া ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ। এই ৰক্তদান শিবিৰ পুৱা 10 বজাৰ পৰা সন্ধিয়ালৈ অনুষ্ঠিত হ'ব আৰু যিসকল ব্যক্তিয়ে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে সেই সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৱে আমাক যি সহযোগিতা কৰি এই ৰক্তদান শিবিৰত তেওঁলোকে ৰক্তদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, আমাৰ লগত তেওঁলোকে চুক্তিবদ্ধ হৈছে। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মৰিগাঁও ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মৰিগাঁও সকলো ৰাইজে আমাক এই ক্ষেত্ৰত সহযোগিতা কৰিছে। লগতে আমাৰ সহায় অসমৰ উদ্যোগত আৰু চুলতান নাৰ্ছিঙৰ সহযোগত মৰিগাঁও বিহুতলীত সেই একে 10 বজাৰ পৰাই বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে। কাৰণ আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে আমাৰ সাধাৰণ যিখিনি লোক সেই লোকসকল যি চিকিৎসা পাব লাগে সেই চিকিৎসা বা বঞ্চিত হৈ থাকে, তেওঁলোকৰ চিকিৎসা লক্ষ্য ৰাখি সহায় অসমৰ উদ্যোগত আৰু চুলতান নাৰ্ছিঙৰ সহযোগত আমি বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰিছোঁ। এই চিকিৎসা শিবিৰত গুৱাহাটীৰ পৰা ডক্তৰ আহি তেওঁলোকৰ বিনামূলীয়া চিকিৎসা কৰিব, ঔষধ পাতি যোগান ধৰিব আৰু লগতে আমি সহায় অসমে প্ৰতিদিনে যি আজি 22 বছৰীয়া কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ দুপৰীয়া আহাৰ, সেই দুপৰীয়া আহাৰ আমি সকলো লোককে প্ৰদান কৰিম। লগতে আমাৰ কিছু কম্বল আৰু কিছু শিশুক আমি খাদ্য বস্তু যোগান ধৰিবৰ কাৰণে আমি এই 18 তাৰিখে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে সহায় অসম আৰু চুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ অহা 18 নৱেম্বৰ 2025ত 11 বজাৰ পৰা মৰিগাঁও সদৰ বিহুতলীত আয়োজন কৰা হৈছে। তো তাৰ কাৰণে আমি সকলোকে সহায় সহযোগিতা আগবঢ়ালোঁ। তাত আমাৰ হস্পিটেলৰ ফালৰ পৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰিম, ব্লাড প্ৰেছাৰ, চুগাৰ আৰু কিছু সংখ্যক মেডিচিন আমি ফ্ৰীতে যিমানখিনি পচিবল হয় আমি সিমানখিনি ডিষ্ট্ৰিবিউশ্যন কৰিম। তো সকলো ৰাইজৰ সহায় সহযোগিতা আৰু আয়োজকৰো সহায় সহযোগিতা কামনা কৰিম। নিউজ ডেস্ক ৰিপোৰ্ট, আছাম ৰিপৰ্টছ লাইভ।